স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। ৰাজ্যজুৰি বয়বস্তুৰ জুই চাহিদামে সাধাৰণ জনতাক জ্বলাকলা খুৱাই অহাৰ সময়তে ভোটৰ ওপৰত দানহ পৰা দি স্মাৰ্ট মিটাৰৰ বাবে এতিয়া ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে সাধাৰণ জনতাই। ইতিমধ্যে ৰাজ্যজুৰি ঠায়ে ঠায়ে কৰি অহা হৈছে প্ৰতিবাদ। আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰুদ্ধে ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। 200 শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুৎ বিভাগ হাই হাই, বিদ্যুৎ মন্ত্ৰীৰ কাম নাই আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। উপস্থিত থাকে যুৱ কংগ্ৰেছী ইমৰান হুছেইন, বিদিয়া জাজিকনা ব্লক কংগ্ৰেছৰ সভাপতি সতীশ শৰ্মা, কামৰূপ জিলা NSUIৰ সভাপতি শাকিল আহমেদৰ লগতে কেইবাজনো বিষয়ববীয়া। স্মাৰ্ট মিটাৰ অনতিপলমে বন্ধ কৰিব লাগে, নহ'লে ইয়াতকৈ তীব্ৰ আন্দোলন কৰি তোলা হ'ব বুলি তেওঁলোকে হুংকাৰ দিয়ে। বিজেপি চৰকাৰে এটা কথা কৈ থাকে যে সবকা সাথ সবকা বিকাশ। ৰাইজে ইমান প্ৰতিবাদ কৰা স্বত্তেও যে ৰাইজক স্মাৰ্ট মিটাৰ নালাগে, আমাৰ যি আগৰ জেনেৰেল মিটাৰ এই মিটাৰটো ভাল ৰাখিব লাগে। আৰু হেমন্ত বিশ্ব শৰ্মা চৰকাৰে কৈ থাকে যে স্মাৰ্ট মিটাৰ আৰু আমাৰ জেনেৰেল মিটাৰৰ কোনো পাৰ্থক্য নাই। যদি পাৰ্থক্যই নাই তেওঁলোকে এই জেনেৰেল মিটাৰটো উঠুৱাই পেলাই স্মাৰ্ট মিটাৰ কিয় লগোৱাইছে? স্মাৰ্ট মিটাৰটো উঠাই দিয়ক। আমাৰ সাধাৰণ ৰাইজৰ দাবী যে আমাৰ জেনেৰেল মিটাৰটোৱে আমাৰ শ্ৰেয়। গতিকে হেমন্ত বিশ্ব শৰ্মা চৰকাৰক অনুৰোধ জনাইছোঁ, বিজেপি চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে এই স্মাৰ্ট মিটাৰটো বাতিল কৰে আৰু আমাৰ আগৰ যিটো মিটাৰ জেনেৰেল মিটাৰ সেই মিটাৰটো বাহাল ৰাখে। এটা কথা আমি লক্ষ্য কৰি আছোঁ, আপোনালোকে লক্ষ্য কৰি আপোনালোকে গম পাব যে এতিয়ালৈকে ভাৰত স্বাধীন হোৱাৰ পৰা আমাৰ অসমত বিশেষকৈ যিবিলাক অসমৰ মুখ্যমন্ত্ৰী হৈছে, আপোনালোকে আৰম্ভণিৰ পৰা আপোনালোকে চাওক যে কোনটো মুখ্যমন্ত্ৰীয়ে এনেকুৱা নিজাববীয়াকৈ ঘৰৰ সম্পত্তি নিজা সম্পত্তি মুখ্যমন্ত্ৰী সমূহে এটা পাহাৰৰ সমান গঢ় দিছে। আজি লক্ষ্য কৰক যে হেমন্ত বিশ্ব শৰ্মাৰ ল'ৰাই প্ৰথম তেওঁ 17টা কোম্পানীৰ মালিক হোৱাৰ আগত তেওঁৰ ইনকাম কি আছিল? হেমন্ত বিশ্ব শৰ্মাৰ ল'ৰাৰ ইনকাম কি আছিল? তেওঁ নিজে হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যে তেওঁ ED আৰু CBI তেওঁৰ ল'ৰাৰ বিৰুদ্ধে লগাই দেখুৱাওক। বেলেগ ED আৰু সকলোৱে জ্ঞাত যে ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন সংগঠনে লৈ আছে, ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আৰু তাৰ ভাতৃ সংগঠনসমূহে যুৱ কংগ্ৰেছ NSUI বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আজি কমলপুৰ সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত বিহদিয়া চকত স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। আমাৰ ৰাইজৰ দাবী, যুৱ কংগ্ৰেছ NSUI ভাৰতীয় জাতীয় কংগ্ৰেছৰ দাবী, ৰাইজক মাধমাৰ দিয়া এই সিদ্ধান্ত বাতিল কৰিব লাগে। স্মাৰ্ট মিটাৰৰ সিদ্ধান্তই ৰাইজক ইতিমধ্যে বাৰুকৈ জ্বলাকলা খুৱাইছে। আমি আশা কৰিম ৰাইজৰ কথা কোৱা, উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰখনে স্মাৰ্ট মিটাৰ বাতিল কৰি ৰাইজক সকাহ দিব। এই স্মাৰ্ট মিটাৰ স্থাপনৰ ফলত অসমৰ বিভিন্ন ঠাইত ইতিমধ্যেই যে ব্যাপক হাৰত বিল অহাৰ যি আৰম্ভ হৈছে সেই কাৰ্যত আমি ধিক্কাৰ দিছোঁ। চৰকাৰখনে কৈছিল ৰাইজৰ মানে সমৰ্থনত কাম কৰিব, ৰাইজৰ হৈ কাম কৰিব, ৰাইজৰ বিকাশৰ হকে কাম কৰিব, কিন্তু তাৰ এক বিপৰীত ছবি আমি দেখি। আমাৰ যুৱ কংগ্ৰেছৰ পৰা ধৰ্ণা এটা দিছে স্মাৰ্ট মিটাৰবোৰ বন্ধ হ'ব লাগে। ৰাইজক বহুত মাধমাৰ দি আছে, আমাৰ ইয়াতো ক'ৰবাত লগাইছে। মানুহবিলাকে আমাক কমপ্লেইন দি আছিলে যে যুৱ কংগ্ৰেছে এটা পদক্ষেপ লোৱা। আমি বহুত ভাবি চিন্তি আজি ল'লোঁ, কিন্তু এইটো বস্তু বেয়া বুলি চবে গম পাই আছে। কিন্তু চৰকাৰক বাতিল কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। আৰু যিটো মাধমাৰ যিটো মূল্য বৃদ্ধিৰ পৰা আদি কৰি এইখিনি ভালকৈ চাই কেনে বুজাই দিব। আৰু বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।